আজি দিনটো লোককল্যাণ দিৱস হিচাপে অসম চৰকাৰে 2022 চনৰ পৰা পালন কৰি আহিছে। আজিৰ দিনটো হৈছে অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী আৰু আমাৰ অসমৰ যি মডাৰ্ণ আৰ্কিটেক্ট অফ মডাৰ্ণ আছাম বুলি যাক কোৱা হয়, স্বৰ্গীয় শ্ৰদ্ধাৰ আমাৰ সকলোৰে শ্ৰদ্ধাৰ গোপীনাথ বৰদলৈদেৱৰ মৃত্যু তিথি। অসম চৰকাৰে এটা সিদ্ধান্ত লৈছিল যে তেখেতৰ যিটো ভিজন আছিল, গোপীনাথ বৰদলৈদেৱৰ যিটো ভিজন আছিল যে জনসেৱাত সকলোৱে নিজকে উৎসৰ্গিত কৰিব লাগে। আমাৰ যিসকল বিষয়া কৰ্মচাৰীয়ে বিভিন্ন ক্ষেত্ৰত খুব নিষ্ঠাৰে জনগণৰ সেৱাত নিজকে উৎসৰ্গিত কৰিছে, তেওঁলোকৰ সেই সেৱাক যাতে স্বীকৃতি প্ৰদান কৰিব পৰা যায়, তাৰ বাবে অসম চৰকাৰে আজিৰ দিনটোত 5 আগষ্ট দিনটোত 2022 চনৰ পৰা লোককল্যাণ দিৱস হিচাপে পালন কৰা হ'ব বুলি ঘোষণা কৰিছে। আৰু তাৰ লগতে দুটা তেওঁলোকে, এটা হৈছে কৰ্মশ্ৰী এৱাৰ্ড আৰু আনটো হৈছে লোকসেৱা পুৰস্কাৰ। লোকসেৱা পুৰস্কাৰ নন গেজেটেড এমপ্লয়ীসকলৰ যি তেওঁলোকৰ যি ৰাইজৰ প্ৰতি যি সেৱা, তাক স্বীকৃতি দিবৰ বাবে কৰা হয়। আজিৰ দিনটো আমাৰ বাবে খুব সৌভাগ্যৰ দিন যে আমাৰ জিলা আয়ুক্ত মহোদয় তেখেত আজি দুটা কেটাগৰীত তেখেতে আমাৰ কৰ্মশ্ৰী এৱাৰ্ডৰ বাবে নিৰ্বাচিত হৈছে। এটা হৈছে মৎস্য পৰিপুষ্টি, তাত DC মহোদয়ৰ লগতে আমাৰ তেখেতৰ ADC আৰু যিটো টিম আছিল, সেই টিমটো কৰ্মশ্ৰী এৱাৰ্ডৰ বাবে নিৰ্বাচিত হৈছে। আৰু বাগুৰুম্বাৰ ক্ষেত্ৰতো আমাৰ DC মহোদয়, জিলা আয়ুক্ত ছাৰ, তেওঁ আজি কৰ্মশ্ৰী এৱাৰ্ডৰ বাবে স্বীকৃতিপ্ৰাপ্ত হৈছে। তাৰ লগতে লোকসেৱা পুৰস্কাৰ অনুষ্ঠানৰ আমি লোককল্যাণ দিৱসৰ যিটো জিলা পৰ্যায়ৰ যিটো অনুষ্ঠান আজি আমি পালন কৰিলোঁ। আমাৰ মাজৰে দুজন কৰ্মচাৰী, নিৰঞ্জন বড়োদেৱ, তেখেত ছিনিয়ৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, আৰু ভূপেন দাস ডাঙৰীয়া, তেখেত UDA অফিচ অফ দ্য ডিষ্ট্ৰিক্ট মেলেৰিয়া অফিচাৰ কামৰূপৰ। তেখেতে দুইজনে ৰাইজৰ সেৱাত যে নিষ্ঠাৰে যে পাব্লিক ছাৰ্ভিচ কৰি আহিছে, আমাৰ জিলা পৰ্যায়ৰ পৰা তেখেতসকলৰ নাম ৰিকমেণ্ডেশ্যন কৰি দিয়া হৈছিল, যিটো ৰাজ্যিক পৰ্যায়ত এপ্ৰুভ কৰিলে। তেওঁলোকক আজি আমি তিনিজনকে বিধায়ক আপোনালোক সকলোৱে দেখিছে উপস্থিত আছিল। আমি সকলোৱে আজি ইয়াত উপস্থিত আছিলোঁ আৰু সকলোৱে উপস্থিত হৈ তেওঁলোক দুজনক আমি জিলা পৰ্যায়ৰ এই অনুষ্ঠানত আমি লোকসেৱা পুৰস্কাৰ বঁটাটো প্ৰদান কৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।